ইলেকশ্যনৰ সময়ত লোকসভা ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে বঙাইগাঁও সমষ্টিত আৰু অসমত যিসকলে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ বাবে আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা ল'ম। 19 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0ৰ কাম আমি আৰম্ভ কৰিছোঁ আৰু বঙাইগাঁও সমষ্টিত আমি নতুনকৈ 15,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিসকলে অৰুণোদয় পোৱা নাছিল এইবাৰ যাতে আপোনালোকে আবেদন কৰে আৰু 26 চনৰ ইলেকশ্যনৰ সময়ত যেতিয়া মই ইয়াত আহিম কোনে কোনে অৰুণোদয় পাইছে বুলি ক'লে সকলোৱে যাতে হাত উঠাব পাৰে। তাৰ বাবে আমি নতুনকৈ 15,000 অৰুণোদয় হিতাধিকাৰী আমি বঙাইগাঁও জিলাৰ বাবে নহয় খালি বঙাইগাঁও সমষ্টিৰ বাবে দিছোঁ যাতে সকলোৱে অৰুণোদয় আঁচনি পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে জানে যে আমাৰ আয়ুষ্মান ভাৰত যাৰ জৰিয়তে আমাৰ দৰিদ্ৰ লোকে 5 লাখ টকালৈকে বিনামূলীয়াকৈ বছৰি চিকিৎসা পাব পাৰে। ইয়াৰ বাবে আমাক এখন ৰেচন কাৰ্ড লাগে আৰু বহু সময়ত চৰকাৰী পেঞ্চন পোৱা মানুহে এই আয়ুষ্মান ভাৰতৰ সুবিধা নাপায়। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে 70 বছৰৰ ওপৰৰ যিকোনো মোৰ মা দেউতা চাকৰি কৰক, পেঞ্চন পাওক, পেঞ্চন নাপাওক, চৰকাৰী বিষয়া আছিলে, চৰকাৰী অফিচাৰ আছিলে, বিল্ডিং আছে, যি আছে, ল'ৰা ছোৱালীয়ে দেউতাক মাকক যিমান চাব দেউতাক মাককো চৰকাৰেও চাব লাগিব। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে 70 বছৰৰ ওপৰৰ পুৰুষ মহিলাক আয়ুষ্মান ভাৰতৰ কাৰ্ড নাথাকিলেও ৰেচন কাৰ্ড ঘৰত নাথাকিলেও আমি সকলোকে কাৰ্ড বনাই দিম আৰু 5 লাখ টকালৈকে এতিয়াৰ পৰা সকলো বৃদ্ধ মোৰ দেউতা মাই 5 লাখ টকাৰ চিকিৎসা সাহায্য ল'ব পাৰিব। আজি আমাৰ ৰাজ্যখনত আমাৰ চৰকাৰৰ দিনত 10,73,000 পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিছিলোঁ। মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে আমি প্ৰথমবাৰৰ বাবে ৰাইজক ভূমিৰ অধিকাৰ দিব সক্ষম হৈছিলোঁ। যোৱা কেইদিনমান আগতে বঙাইগাঁও জিলাত মই আহিছিলোঁ আৰু মোক কৈছিলে যে প্ৰিমিয়াম বেছি হোৱাৰ কাৰণে ৰাবাৰ বাগান থকা যুৱক যুৱতীসকলে মাটিবোৰ ল'ব পৰা নাই। বঙাইগাঁও জিলাৰ ৰাবাৰ বাগানৰ বাবেও আমি প্ৰিমিয়াম কম কৰি দিলোঁ যাতে তেওঁলোকেও মাটি ল'ব পাৰে। মই আজিৰ সভাত আৰু এটা নতুনকৈ ক'ব খুজিছোঁ যে মিছন বসুন্ধৰাৰ বাবে মাটিৰ আবেদন কৰিবলৈ আমাক 3টা প্ৰজন্মৰ কাগজ লাগে। কেইদিনমান আগতে চাহ বাগিচা আদিবাসী কেইটামান সম্প্ৰদায়ক আমি 3টা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিছিলোঁ। আজিৰ সভাত মই এই কথা ঘোষণা কৰিব খুজিছোঁ যে অসমৰ কোচ ৰাজবংশী লোকসকলেও 3টা প্ৰজন্মৰ কাগজ দিব নালাগে। যেনেকে STয়ে নালাগে, SCয়ে নালাগে, তেনেকে কোচ ৰাজবংশী বা আমাৰ OBC সম্প্ৰদায়ৰ লোকেও কোনো OBC MOBC লোকে 3টা প্ৰজন্মৰ কাগজ দিব নালাগে। তেওঁলোককো আমি 3টা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিব খুজিছোঁ যাতে মিছন বসুন্ধৰাত এইবাৰ সকলো লোকে আমাৰ মাটি বাৰী ল'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আৰু এটা মোৰ আঁচনি আছিলে, সেইটো হ'ল আত্মসহায়ক গোটৰ সদস্যসমূহলৈকে ব্যক্তিগতভাৱে বেংক একাউণ্টত 10,000 টকা আগবঢ়োৱা। আপোনালোকক মই জনাব খুজিছোঁ ইতিমধ্যে আমাৰ স্কুটিনিৰ কাম শেষ হৈছে, প্ৰায় 80% কাম শেষ হৈছে।
মাৰ্চ মাহৰ আগতে আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ জমা হ'ব। এই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। লোকসভাৰ ইলেকশ্যন হ'ল, মাজত বানপানী আহিলে। তাৰ বাবে মই নৱেম্বৰ ডিচেম্বৰত টাৰ্গেট কৰিছিলোঁ, কিন্তু নৱেম্বৰ ডিচেম্বৰত আমি কৰিব নোৱাৰিম। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। কোনে কোনে আবেদন কৰি থৈছে হাত দাঙকচোন। বাপৰে, মাজে মাজে চিন্তা হৈ আছে নেকি টকাটো পাম নে নাপাম বুলি? অলপ অলপ হৈ আছে নেকি চিন্তা? আৰে মই দিম বুলি কৈছো, মোৰ ওপৰত বিশ্বাস আছে নে নাই?